ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক নৱম শ্ৰেণীৰ ৰিজু ভাৰতীৰ চতুৰ্থ পাঠটো পঢ়াই দিম। ইয়াত আছে সৰ্বনাম প্ৰয়োগ, মধ্যম পুৰুষ আৰু উত্তম পুৰুষৰ প্ৰয়োগ। সৰ্বনাম বুলি ক'লে বিশেষ্য পদৰ সলনি যিবোৰ পদ ব্যৱহাৰ হয় তাকে সৰ্বনাম পদ বুলি কোৱা হয়। মম, মোৰ, তব, তোমাৰ, তম, তুমি, অহম, মই, আৱাম, আমি দুজন, বয়ম, আমি, ইউয়াম, তোমালোক দুজন, উয়ম, তোমালোক, এইবিলাক হৈছে সৰ্বনাম পদ। এতিয়া আমাৰ পাঠটোত কিছুমান কথোপকথন আছে। নৱজিতে কৈছে, মম নাম নৱজিত অস্তি, মম নাম নৱজিত অস্তি, মোৰ নাম নৱজিত, অহম নৱজিত অস্মি, মই নৱজিত, তব নাম কিম, তোমাৰ নাম কি? পূৰ্বশ্ৰীয়ে কৈছে, মম নাম পূৰ্বশ্ৰী অস্তি, মোৰ নাম পূৰ্বশ্ৰী, অহম পূৰ্বশ্ৰী অস্মি, মই পূৰ্বশ্ৰী হওঁ। তেতিয়া নৱজিতে সুধিছে, কিম তম প্ৰাতঃ অধ্যয়নম কৰোচি, কি তুমি ৰাতিপুৱা অধ্যয়ন কৰা নে? পূৰ্বশ্ৰী, আম হয়, অহম প্ৰাতঃ অধ্যয়নম কৰোমি, মই ৰাতিপুৱা পঢ়োঁ। নৱজিত, তম কদা খেলচি, তুমি কেতিয়া খেলা? মধ্যাহ্নে বা দুপৰীয়া নেকি? পূৰ্বশ্ৰী, নহি নহয়, অহম মধ্যাহ্নে ন খেলামি, মই দুপৰীয়া নেখেলোঁ, ছায়ম খেলামি, সন্ধিয়া খেলোঁ। এতিয়া দ্বিতীয় স্তৱক খ বুলি দিছে। প্ৰণৱ পলাশস, প্ৰণৱ আৰু পলাশে কৈছে, কিম ইউয়াম পঠথ, কি তোমালোক দুজনে পঢ়িছা নেকি? আম আৱাম পঠাব। অৰ্চনা আৰু মৌমিতাই কৈছে, আম আৱাম পঠাব, অঁ আমি দুজনে পঢ়িছোঁ। প্ৰণৱ আৰু পলাশে সুধিছে, ইউয়াম প্ৰাতঃ খেলথ, তোমালোক দুজনে ৰাতিপুৱা খেলা নেকি? অৰ্চনা আৰু মৌমিতাই কৈছে, নহি আৱাম প্ৰাতঃ ন খেলাব, আমি ৰাতিপুৱা নেখেলোঁ, ছায়ম খেলাব, সন্ধিয়া খেলোঁ। প্ৰণৱ পলাশস, প্ৰণৱ আৰু পলাশ, ইউয়াম প্ৰতিদিনম কুত্ৰ গচ্ছথ, তোমালোক দুজন সদায় ক'লৈ যোৱা? অৰ্চনা মৌমিতাচ, অৰ্চনা আৰু মৌমিতাই কৈছে, আৱাম প্ৰতিদিনম বিদ্যালয়ম গচ্ছাব, আমি দুজন সদায় বিদ্যালয়লৈ যাওঁ। প্ৰথমতে একবচনত সুধিলে, তাৰপিছত দ্বিবচনত সুধিলে, এতিয়া বহুবচন। ধৃতিস্মিতা আৰু নয়না ৰিজুচ, ধৃতিস্মিতা, নয়না আৰু ৰিজুৱে সুধিছে, কিম ইউয়ম লিখথ, কি তোমালোকে লিখিছা নেকি? দীক্ষা ভাগ্যশ্ৰী চম্পকচ, দীক্ষা ভাগ্যশ্ৰী আৰু চম্পকে কৈছে, আম বয়ম লিখাম, অঁ আমি লিখিছোঁ। কিম ইউয়ম অদ্য বিদ্যালয়ম গচ্ছথ, কি আজি তোমালোক বিদ্যালয়লৈ গৈছিলানে? ধৃতিস্মিতা, নয়না, ৰিজুৱে কৈছে, নহি নাই যোৱা, অদ্য অৱকাশ, আজি বন্ধৰ দিন, বয়ম শ্বঃ গমিষ্যাম, আমি কাইলৈ যাম। ইউয়ম কদা মন্দিৰম গমিষ্যথ, তোমালোক কেতিয়া মন্দিৰলৈ যাবা? দীক্ষা আৰু ভাগ্যশ্ৰী চম্পকে কৈছে, বয়ম পৰশ্য হনুমান মন্দিৰম গমিষ্যাম, আমি পৰহিলৈ হনুমান মন্দিৰলৈ যাম। এতিয়া আমি এইখিনিত মই কৈয়ে দিলোঁ, মম মানে মোৰ, তব মানে তোমাৰ, তম মানে তুমি, অহম মই, আৱাম আমি দুজন, বয়ম আমি, ইউয়াম তোমালোক দুজন, উয়ম তোমালোক, মধ্যাহ্নে দুপৰীয়া, ছায়ম আবেলি, আম হয়, নহি নহয়, কুত্ৰ ক'লৈ, পঠথ পঢ়া, লিখথ লিখা, পঠথ মানে পঢ়া দুজনে, পঠচি পঠথ পঠথ মানে একবচন দ্বিবচন বহুবচন, পঠথ মানে দুজনে পঢ়া, লিখথ বহুজনে লিখা, অৱকাশ বন্ধ, পৰশ্য পৰহিলৈ, গমিষ্যাম যাম। এতিয়া তলৰ খালী ঠাইকেইটা পূৰাবলৈ কৈছে। ডেছ খেলচি, তম হ'বনে অহম? উত্তৰটো হ'ব তম খেলচি, তাৰপাছত পূৰ্বশ্ৰী অস্মি, অহম পূৰ্বশ্ৰী অস্মি, ইউয়াম প্ৰাতঃ খেলথ,
বয়ম লিখামহ আবাম বিদ্যালয়ম গচ্ছাবহ, আমি দুজন বিদ্যালয়লৈ যাওঁ। এতিয়া লগ লগাবলৈ কৈছে, অহম পঠামি তম নিত্যসি বয়ম কিৰাম উয়ম লিখথ আবাম পঠাবহ। আৰু এই পাঠটো আজিলৈ ইমানতে, মই পিছৰখিনি আকৌ তোমালোকক দিম।